পথ নিৰ্মাণৰ লগতে ৰাজহুৱা কাম কৰাক লৈ উৎফুল্লিত হৈ কংগ্ৰেছ এজিপি ছাত্ৰ সন্থা কৰ্মী আহি নাৰায়ণ ডেকাৰ ওচৰত বিজেপিত যোগদান কৰিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীয় সমষ্টিৰ অন্তৰ্গত আমৰিখোৱা পঞ্চায়তত যোৱাকালি ৰাতি 15-20 বছৰে জমৰ যাতনাৰে অহা যোৱা কৰি বিতুষ্ট হৈ পৰে আৰু চৰকাৰৰ ওচৰলৈ বাৰে বাৰে গৈ বিমুখ হৈ পৰে। লগতে পূৰ্বৰ কোনো বিধায়কে গুৰুত্ব আৰোপ নকৰাত অৱশেষত GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ তত্বাৱধানত 10 তাৰিখে মঙলবাৰে লোক নিৰ্মাণ বিভাগৰ আবণ্টিত পুঁজিৰ ধনেৰে 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ 51 নং আমৰিখোৱা বৰখলা গাঁৱৰ শিৱ মন্দিৰৰ পৰা ভেল্লা পল্লা মূল পথটো উন্নতি কৰা আৰু খলা গাঁৱৰ পথ মুকলি কৰি ৰাইজৰ উপস্থিতিত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আধাৰশিলা স্থাপন কৰে। আৰু আনহাতে পূৰ্বৰ বৰক্ষেত্ৰী সমষ্টিৰ বহু বিধায়ক আহি বহু গ'ল। আনকি সৰুক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে নিৰ্বাচনৰ বাহিৰে জয় হোৱাৰ পিছত এবাৰো পদাৰ্পণ নকৰে আৰু নাৰায়ণ ডেকাই ৰাইজৰ প্ৰতি দেখুওৱা এনেকুৱা সহানুভূতি তথা কৰ্মৰ বাবে বহু কংগ্ৰেছ এজেপি আহি নাৰায়ণ ডেকাৰ ওচৰত সহকৰ্মী বিজেপিত যোগদান কৰে। আনহাতে বৰক্ষেত্ৰীত এইবাৰ নাৰায়ণ ডেকাক বিপুল ভোটত জয়যুক্ত কৰাৰ সংকল্প হাতত লয় কৰ্মীসকলে। এই অঞ্চলটো আগতে পূৰ্বতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত আছে। মানে বৃহৎ গাঁও এখন বৰ আমৰিখোৱা, সৰু আমৰিখোৱা, বৰখলা বৃহৎ গাঁও, প্ৰায় মানে 100% খিলঞ্জীয়া লোকেৰে ভৰি থকা গাঁও এখন। কিন্তু ৰাজনৈতিক বৈষম্যৰ বলি হৈ আছে। এই অঞ্চলটোত ৰাজনৈতিক নেতা তেনেকুৱা সুদৃষ্টি কৰা নাছিল। ৰাইজে বিভিন্ন মানে উন্নয়নমূলক আঁচনিৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ আছে। এই গাঁওখনৰ ৰাস্তা ঘাটৰ অৱস্থা খুব শোচনীয়। গাঁওখনৰ কোনো ধৰ্মীয় অনুষ্ঠানত আজিলৈকে তেনেকুৱা চৰকাৰী অনুদান পোৱা নাছিল। আঁচনিৰ ক্ষেত্ৰতো এই অঞ্চলৰ দুখীয়া নিচলা ৰাইজসকল বঞ্চিত হৈ আছে। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদেৰে মই কিছু কাম এই অঞ্চললৈকে মই কৰাৰ সুবিধা পাইছোঁ। আজি এই অঞ্চলৰ 5টা ৰাস্তা এইবাৰ মুখ্যমন্ত্ৰী প্ৰতিপদ নিৰ্মাণ আঁচনিৰ জৰিয়তে অনুমোদন পাইছিলোঁ। সেই ৰাস্তাকেইটাৰ আদৰণি স্থাপন কৰিলোঁ। 8টাকৈ নামঘৰত মুখ্যমন্ত্ৰী অসম দৰ্শন আঁচনি দিয়াৰ সুবিধা পাইছোঁ। গোটেইকেইটা নামঘৰ ইতিমধ্যে পেঞ্চন হৈছে, ধনৰ 2 দিনতে মুকলি হ'ব। আৰু মহিলাসকলৰ মহিলা উদ্যমিতা, অৰুণোদয় এই আঁচনিবিলাকো আমি যৎপৰোনাস্তি দিয়াৰ চেষ্টা কৰি আছোঁ। নিৰ্বাচনৰ আগমুহূৰ্তত যি আধাৰশিলা স্থাপন, এইটো এটা আগৰ পৰা তাৰমানে নিৰ্বাচনী ললিপপৰ নিচিনা ৰাইজে ভাবি আছে, কিন্তু এইবাৰ কামটো কেনেকুৱা ধৰণে আগবাঢ়িব? আমাৰ এতিয়া বিজেপি চৰকাৰে কেতিয়াও আধাৰশিলা স্থাপনৰ ওপৰত বিশ্বাস নকৰে। আমাৰ নিৰ্ধাৰিত সময়ত আধাৰশিলা আমি যিমানবোৰ আঁচনি চাওঁ, আধাৰশিলা স্থাপন কৰি নিৰ্ধাৰিত সময়ৰ আগতে বিজেপি চৰকাৰে কামবোৰ শেষ কৰিছে। আমি ডাঙৰ ডাঙৰ অভাৰব্ৰিজে ধৰক, ৰাস্তা ঘাটে ধৰক, আজি আধাৰশিলা স্থাপন কৰিছোঁ। কাইলৈ পৰহিৰ পৰা আপোনালোকে সেই নিৰীক্ষণ কৰিব, কাম আৰম্ভ হ'ব। শালমাৰা আৰু নকুচি মহৰিজাত ইতিমধ্যে বেদখলকাৰীৰ কবলত, তাত 4,951 বিঘা ভূমি বেদখলকাৰীয়ে বেদখল কৰি থৈ দিছে। এই ক্ষেত্ৰত কিন্তু এতিয়ালৈকে গুৰুত্ব মই কৈছোঁ, এই অঞ্চলটো ৰাজনৈতিক বৈষম্যৰ বলি হৈ আছে। নতুনকৈ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। নিৰ্বাচনটো আপোনালোকে ভালে কুশলে যাব দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ৰ স্পষ্ট নীতি, মুখ্যমন্ত্ৰী মহোদয়ৰ মানে সুন্দৰ পৰিকল্পনা আছে। আমাৰ সকলো ৰাইজে বিচৰা ধৰণে সকলো কাম মুখ্যমন্ত্ৰীয়ে ৰাইজে ভবাতকৈ সোনকালে, ৰাইজে ভবাতকৈ ভালকৈ কৰি সম্পূৰ্ণ হ'ব। আপোনালোকে এইটো নিশ্চিন্ত। নিৰ্বাচন এইটো আপোনালোকে প্ৰত্যক্ষ কৰিছে। প্ৰতিদিনে বৰক্ষেত্ৰীত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈকে আহি আছে। আজি এইখন আমাৰ যোগদান হ'ব। ইয়াৰ পিছত এখন আমাৰ গোলাঘাটত আছে, ইয়াৰ পিছত আমাৰ দণ্ডমাত আছে, আৰু যোৱা 3 মাহৰ খালি যোগদানে কৰি আছোঁ। আৰু এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি ৰাইজৰ অকুণ্ঠ মৰম, ৰাইজৰ আস্থা, বিশ্বাস, যিধৰণে মুখ্যমন্ত্ৰী মহোদয় ৰাইজৰ কাৰণে কাম কৰিছে, ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰিছে। ৰাইজে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বিকাশৰ ৰূপ দেখিছে। আৰু অসমৰ সকলো ৰাইজ
যাৰ স্বাভিমান আছে, যাৰ ৰাষ্ট্ৰপ্ৰেম আছে, জাতীয় প্ৰতি প্ৰেম আছে, সকলো ৰাইজে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম নিৰ্মাণৰ কাৰণে আগবাঢ়ি গৈছে। এক প্ৰকাৰ বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দল তুলিচাত নেকি? না না, মইতো কৈছোঁৱে বৰক্ষেত্ৰী সমষ্টি বুলি নহয়। বৰক্ষেত্ৰী সমষ্টিটো আজি যোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰায় 55,000 ভোটৰ ব্যৱধানত আমি সমষ্টিটো জয় হৈছোঁ। এতিয়াতো দিনে দিনে নতুন কেইবা হাজাৰ পৰিয়াল কংগ্ৰেছ দল। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।